হে দোস্ত 1989 যেতিয়া মোৰ জন্ম হোৱা নাছিল মানে মোৰ বাধ্যকে আমাৰ মা দেউতাৰে বিয়া হোৱা নাছিল তেতিয়াই এই মানুহজনে প্ৰথমখন চিনেমা কৰিছিল মানে যতীন দাই কি আছিল চিনেমাখন উত্তৰকাণ্ড তেতিয়াৰ পৰা এতিয়ালৈকে প্ৰায় 60খনৰো বেছি চিনেমা কৰি আজি আৰু এখন চিনেমাৰ প্ৰমো ৰিলিজ হ'ল এয়া যতীন দাৰ ৰুমত আহিছো যতীন দা লগাই দিয়ক প্ৰমোটো মানে এনেকুৱা বনাইছে প্ৰমোটো এই শাহৰুখ খানৰ জোৱানৰ সেই টিজাৰটো হেন লাগিছে মোৰ মানে লুক চাওক না লুক তই যুদ্ধখন কেতিয়া আহিব 6 ফেব্ৰুৱাৰীত আহি আছে অগ্নিবাণ আৰু জুবিনদাৰ গান অবিহনে যেন যতীনদাৰ চিনেমা হ'ব পাৰে কিন্তু এই চিনেমাখনত জুবিনদাৰ গান থাকিবনে এইটো মই ভাবো জুবিনক দুটা গান কৰাৰ কথা আছিল এটা টাইটেল ট্ৰেক আৰু ৰোমান্টিক এটা গান সি গাই গ'ল ইটো নহ'ল গোৱা আৰু মই এটা কম এইটো মোৰ শেষ গান হ'ব হিয়া দিয়া নিয়াৰ পৰা ষ্টাৰ্ট আৰু অগ্নিবাণৰ জুবিন গাৰ্গৰ শেষ গান মই লিপছ দিম আৰু খুব সেইটো এটা ইম'চনেল পাৰ্ট আৰু মই ভাবো মানে ভাবক কেনেকুৱা লাগিব এইজন মানুহৰ যিজন মানুহক জুবিন যতীন মুনিন বুলি কৈছিল তো এতিয়া মানে এইটো লাষ্ট ইয়াৰ পিছত আৰু যতীন দাই চিনেমা কৰিব যদিও জুবিন দাৰ গান নাথাকে এইখনে এইটোৱে লাষ্ট তো চাওক আৰু একবাৰ ট্ৰেইলাৰটো কি বনাইছে